নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম আগন্তুক যি LP আৰু UPৰ নিযুক্তি হ'ব, এই নিযুক্তিৰ ক্ষেত্ৰত কাট অফ কি কাৰণে কমিব বা কি কাৰণে কমাৰ সম্ভাৱনা আছে, সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আমি আগৰ ভিডিঅ'টো কৈছোঁ যে বিগত বৰ্ষকেইটাৰ তুলনাত এইবাৰ LP আৰু UPৰ ক্ষেত্ৰত কাট অফ কিছু কমিব। তাৰ প্ৰথম কাৰণটো যদি আমি চাওঁ, 2012 চনৰ পৰা আপোনালোকে নিশ্চয় দেখিছে যে যেতিয়াই নতুন পদ্ধতিৰে শিক্ষক নিযুক্তি হৈছে, প্ৰথমবাৰৰ কাৰণে যিবাৰ হৈছে, কিন্তু সেই ক্ষেত্ৰত কাট অফ যথেষ্ট কমিছে। আপোনালোকে নিশ্চয় জানে 2012 চনত অসম চৰকাৰে টেটৰ যোগেদি LP আৰু UPত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছিলে, আৰু সেইবাৰ নিশ্চয় গম পাই আপোনালোকে বহু হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিছিল, আৰু সেইবাৰ যথেষ্ট কম নম্বৰ থকা প্ৰাৰ্থীও চাকৰি পাইছিল। ইয়াৰ পিছতো যেতিয়া মাধ্যম টেট অনুষ্ঠিত কৰিছিল প্ৰথমবাৰৰ কাৰণে, বিভিন্ন মাধ্যম টেটৰো কম নম্বৰ থকা প্ৰাৰ্থীয়ে কিন্তু তেওঁলোকে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে 2017 চনত আপোনালোকে নিশ্চয় জানে ষ্টেট পুলৰ যোগেদি বৃহৎ সংখ্যক শিক্ষকক আৰু SSCৰ যোগেদি বৃহৎ সংখ্যক শিক্ষকক নিযুক্তি দিছিল, আৰু সেই সময়তো টেটত কম নম্বৰ থকা হাজাৰ হাজাৰ শিক্ষকে চাকৰি পাবলৈ সক্ষম হৈছিল। তেওঁলোকৰ নম্বৰ যথেষ্ট কম আছিল, বিশেষকৈ ষ্টেট পুলৰ ক্ষেত্ৰত বা SSCৰ যোগেদি যিসকল শিক্ষকক নিযুক্তি দিছিল ঠিকাভিত্তিক হিচাপে, পৰৱৰ্তী সময়ত তেওঁলোকক নিয়মীয়াকৰণৰ কাৰণেও অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে যেতিয়া এটা নতুন পদ্ধতিৰে শিক্ষক নিযুক্তি দিছে, তেতিয়াই যথেষ্ট কম নম্বৰ থকা প্ৰাৰ্থীসকলে সুযোগ পাইছে। আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে, এইবাৰনো কি নতুন পদ্ধতি? আপোনালোকে নিশ্চয় জানে এইবাৰ LP আৰু UPৰ ক্ষেত্ৰত পূৰ্বৰ যি ধৰণে মেধা তালিকা প্ৰস্তুত কৰিছিলে, সেই মেধা তালিকাৰ পৰিৱৰ্তে বৰ্তমান সময়ত টেটৰ মাৰ্কৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি প্ৰথমবাৰৰ কাৰণে নতুন পদ্ধতিত নিযুক্তি হ'বলৈ গৈ আছে। গতিকে এইবাৰ সেই দৃষ্টিকোণৰ পৰা চালে প্ৰথম কাৰণ হ'ব যে যিসকলৰ টেটত নম্বৰ ভাল, একাডেমিক্সত নম্বৰ ভাল নহয়, তেনে প্ৰাৰ্থীসকল বাৰে বাৰে বঞ্চিত হৈছিল, বহুতৰ বয়সো গৈছিল, সেইসকলে এইবাৰ নিযুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ পূৰ্বৰ বছৰৰ তুলনাত কাট অফ এইবাৰ যথেষ্ট কমাৰ ই এটা প্ৰথম কাৰণ। আৰু দ্বিতীয়তে LPৰ ক্ষেত্ৰত কাট অফ কিয় কমিব সেই কথা আপোনালোকে নিশ্চয় জানিছে যে LPৰ ক্ষেত্ৰত এইবাৰ BEd-সকলক আবেদনৰ সুযোগেই দিয়া হোৱা নাই। গতিকে LPৰ ক্ষেত্ৰত কম্পিটিশ্যন যথেষ্ট কমি যাব। ইয়াৰ পিছতো NIS DLEDৰ যিটো সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দান আহিল, গতিকে সিও যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি আপোনালোকে নিশ্চয় গম পাইছে। গতিকে LPৰ ক্ষেত্ৰত এনেধৰণৰ কাৰণত যথেষ্ট কমিব, আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো নতুন পদ্ধতিত যিহেতু হ'ব, পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰ কাট অফ কমিব। কিন্তু NISৰ ক্ষেত্ৰত যিসকল পিটিশ্যনাৰে আবেদন কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত গম পোৱা যাব। ঠিক একেদৰে মাধ্যমিকৰ ক্ষেত্ৰতো যেতিয়া 2013 চনত প্ৰথমবাৰৰ কাৰণে টেটৰ যোগেদি নিযুক্তি দিছিল, সেইবাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম আছিল, পোষ্টৰ সংখ্যা যথেষ্ট বেছি আছিল। গতিকে সকলো উত্তীৰ্ণই চাকৰি পাইছিল যিসকলৰ সকলোখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল। ইয়াৰ পৰৱৰ্তী সময়তো মাধ্যমিকৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ সৰহসংখ্যকেই কিন্তু নিযুক্তি পোৱাৰ উদাহৰণ আছে। মাধ্যমিকৰ ক্ষেত্ৰত হাইস্কুলৰ ক্ষেত্ৰত বিশেষত বঞ্চিত হৈ ৰহা প্ৰাৰ্থীৰ সংখ্যা খুব কম। বহু প্ৰাৰ্থীৰ বয়স যোৱাৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈ বহুতেই নিযুক্তি নাপালে, সেইটো কিন্তু সঁচা কথা। কিন্তু বাকী প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে কিন্তু হাইস্কুলৰ ক্ষেত্ৰত চাকৰি পাইছে। কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কিছু অসুবিধা আছে, যিহেতু ছাবজেক্ট অনুযায়ী পোষ্টৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা বেছি থাকে আৰু পোষ্টৰ সংখ্যা কম হয়। সেইকাৰণে বহু প্ৰাৰ্থীৰ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কিছু প্ৰাৰ্থীৰ নিযুক্তি নোপোৱাকৈ ৰৈ যোৱাটো সঁচা কথা। কিন্তু এইবাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো যিহেতু টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি হ'ব নতুন পদ্ধতি, গতিকে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো নতুন প্ৰাৰ্থীয়ে সুযোগ পোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াত কাট অফৰ যিহেতু কথা নাহে, এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থীক যিহেতু নিযুক্তি দিব, গতিকে নতুন পদ্ধতি বহু সংখ্যক যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ উপৰিও আৰু বহু কাৰক আছে যিবিলাকে LP UP আৰু মাধ্যমিকৰ ক্ষেত্ৰত কাট অফত প্ৰভাৱ বিস্তাৰ কৰিব, যাৰ ফলত পৰৱৰ্তী যিটো নিযুক্তি দেখা পাব আপোনালোকে, তাত যথেষ্টখিনি কাট অফ কিন্তু পূৰ্বৰ বৰ্ষৰ তুলনাত কমিব। পৰৱৰ্তী সময়ত জিলাভিত্তিক বিশ্লেষণ আপোনালোকে যদি বিচাৰে কমেণ্ট ছেকশ্যনত মোক জনাব, জিলাভিত্তিক আপোনালোকলৈ দিম, কাট অফৰ বিশ্লেষণ আগবঢ়াই দিম। আজি সামগ্ৰিকভাৱে এই 2-3টা স্পষ্ট কাৰণ আপোনালোকক জনালোঁ, কি কাৰণেনো
আগন্তুক নিযুক্তিত বিশেষত LP আৰু UPৰ ক্ষেত্ৰত কাট অফ কম হোৱা দেখা পোৱা যাব আৰু মাধ্যমিকৰ ক্ষেত্ৰতো যি নতুন পদ্ধতি হ'ব তাতো দেখা পোৱা যাব গতিকে যিহেতু NCT সময়ে সময়ে শিক্ষক নিযুক্তিৰ কিছুমান যিবিলাক গাইডলাইনবিলাক সলনি কৰি থাকে গতিকে সেই হিচাপত বৰ্তমান সময়তো আপোনালোকে যিটো দেখা পাইছে গতিকে আগন্তুক যিটো নিযুক্তি হ'ব এই নিযুক্তি প্ৰক্ৰিয়াত আমি এটা কথা ক'ব পাৰোঁ যে LP আৰু UPৰ যি নিযুক্তি হ'ব এইবাৰ কিন্তু যথেষ্ট কম নম্বৰ থকা বিশেষত একাডেমিকত কম নম্বৰ থকা আৰু টেটত ভাল নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ পাব ইয়াৰ উপৰিও যিসকলৰ NCC আছে যিসকলৰ কালচাৰেল চাৰ্টিফিকেট আছে তেওঁলোকৰতো কথাই নাই তেওঁলোকে প্ৰাধান্য পাব গতিকে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ